চাওক জুই পুৰি হাত পালেহি গতিকে আমি এটা কথাই স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে এই যি মাদানী নামৰ যিটো এই ধূৰ্ত শিয়ালটো যোৱাকালি আমি সংবাদ মাধ্যমৰ যোগেদি দেখিছোঁ যে ই গোৱালপাৰাত ঘূৰি ফুৰি আছে AUDFৰ যি বদৰুদ্দিন আজমল তাক লৈ আহিছে বুলি আমি গম পাইছোঁ গতিকে বদৰুদ্দিন আজমল ইতিমধ্যে অসমৰ জনগণে তাক শূন্য কৰি পেলালে তথাপিও তাৰ লাজ নাই আৰু এই যি ধূৰ্ত এই শিয়ালটো তাৰো লাজ নাই ইতিমধ্যে আমি তাক ইমান তীব্ৰ ভাষাৰে তাক গালি গালাজ কৰাৰ লগতে তাক কৈছে তাক বাংলাদেশত মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে আল্টিমেটলি যে আমি তাক বাংলাদেশত প্ৰয়োজন হ'লে তাকো থৈ আহিব আমিও কৈছোঁ যে সি বাংলাদেশী ৰক্ষণাবেক্ষণ যি দি আছে গতিকে তাৰ নিচিনা এটা মানুহক আমি বাংলাদেশত পঠিয়াই দিয়াটো আমি বিচাৰিছিলোঁ গতিকে অতি আমি দেখিলোঁ যে যোৱাকালি সি আহিছে আজি দেখিছোঁ সি এই ধূৰ্ত শিয়ালটোৱে প্ৰেছ মিট দি আছে গতিকে তাৰ প্ৰেছ মিট এইবোৰ বৰ্জন কৰিব লাগে তাৰ প্ৰেছ মিটত যাবই নালাগে পৰাপক্ষত গতিকে সি অসম যে জুই লগাবলৈ আহিছে সেইটো স্পষ্ট ভাষাৰে ওলাই পৰিছে কাৰণ আমাৰ দুশ্মনী আছে অবৈধ মিয়া বাংলাদেশী আমাৰ দুশ্মনী নাই আমাৰ যিসকল আমাৰ খিলঞ্জীয়া মুছলমানসকল আছে তেওঁলোকৰ আমাৰ শত্ৰুতা আমি নাই আমি খিলঞ্জীয়া মুছলমান আমি হিন্দুসকল আমি ভাই সদায় আছোঁ সদায় থাকিম কিন্তু এনেধৰণৰ মানুহ আহি পেলাই যদি জুই লগাবলৈ বিচাৰে কিন্তু আমি শান্ত নাথাকিম শেষবাৰৰ বাবে আমি কিন্তু মাদানীক কৈ দিব বিচাৰিছোঁ যে তই ভালে অসম এৰি গুচি যা অন্যথা তোৰ যদি মন আছে তই বাংলাদেশ গুচি যা কিন্তু ইয়াত তই জুই লগাবলৈ নাহিবি চিধা কথা স্পষ্ট কথা আৰু এটা কথা আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ যে আমি ইতিমধ্যে আমি আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া আমাৰ আমগুৰিত আমি এখন এজেহাৰ আমি দাখিল কৰিছোঁ এই আমাৰ যি সৈয়দা হামিদাৰ ওপৰত আমি ইতিমধ্যে এজেহাৰ দাখিল কৰিছোঁ তেওঁকো এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ যোগেদি যিহেতু আমি মহিলাক আমি সন্মান জনাওঁ গতিকে আমি তেওঁৰ বিষয়ে আমি তুচ্ছ তাচ্ছিল্য বেছি কথা নকওঁ তেওঁক এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে বাংলাদেশীৰ প্ৰতি যদি আপোনাৰ ইমান প্ৰেম প্ৰীতি জাগিছে আপুনি আপোনাৰ ঘৰত তেওঁলোকক লৈ যাব পাৰে আপোনাৰ ঘৰ স্থান দিব পাৰে আমাৰ কোনো ক'বলগীয়া নাই কিন্তু চিধা কথা স্পষ্ট কথা বাংলাদেশী মানে মিয়া মানে হৈ গ'ল গাড়ী চোৰ গৰু চোৰ ড্ৰাগছৰ বেপাৰী গতিকে এইবিলাকৰ লগত কম্প্ৰমাইজ নকৰোঁ আৰু নহ'ব চিধা কথা স্পষ্ট কথা আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ যে আজি আমগুৰিৰ পৰা আমি শান্তত আছিলোঁ যে আমি যি উজনি অসমৰ পৰা যি মিয়া খেদা যি আন্দোলন আমি আৰম্ভ কৰিছিলোঁ আমি স্থগিত ৰাখিছিলোঁ কিন্তু পুনৰ এই মাদানী বোলাটো আহি পেলাই কিন্তু আমাক জগাই তুলিলে গতিকে আমি এটা কথা কৈছোঁ যে প্ৰত্যেকটো ইটা ভাটা আমি আজি ঘূৰিছোঁ প্ৰত্যেকটো ইণ্ডাষ্ট্ৰীয়ে কওক ঘৰ বনাই কওক সকলোকে আমি এটা কথা ক'ব বিচাৰিছোঁ যে কোনো ধৰণৰ মিয়া যাতে আপোনালোকে নলগায় আমি কিন্তু হয় খবৰ সকিয়ানি দিছোঁ অন্যথা কিন্তু আপোনালোকৰ ভাতা চাতা আমি বন্ধ কৰিবলৈ আমি বাধ্য হৈ যাম চিধা কথা স্পষ্ট কথা